হাই ফ্ৰেণ্ডছ, ইনকাম চাৰ্টিফিকেট আপোনালোকে ঘৰতে কিদৰে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আজি ভিডিঅ'টিত ক'ম। আপোনালোকে গুগলটো খুলি কিনে সেৱা সেতু লগইন বুলি চাৰ্চ কৰিব লাগিব। সেৱা সেতুত যদি আপোনালোকৰ একাউণ্ট ক্ৰিয়েট হোৱা নাই তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ কিদৰে কৰিব লাগে মোৰ চেনেলটোত গৈ আপোনালোকে তাতে চাব পাৰিব। তাৰপিছত আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি আপোনালোকে লগইন কৰি ল'ব। ইয়াতে সাইন ইন কৰাৰ পাছত আপোনালোকে স্কিপ কৰি দিব। স্কিপ কৰাৰ পাছত এটা দেখা পাব, আপোনালোকে স্কিপ নাও কৰি দিব। স্কিপ নাও কৰাৰ পাছত এটা হোম বটনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাৰ্চ বাৰত আপোনালোকে ইনকাম চাৰ্টিফিকেট বুলি চাৰ্চ কৰিব লাগিব। এটা চাৰ্চ কৰাৰ পাছত আপোনালোকে প্ৰথম অপশ্যনটো ক্লিক কৰিব। তাত এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট বুলি থাকিব, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াতে তলত দেখা পাব গাইডলাইনসমূহ দিয়া আছে, আপোনালোকে পঢ়ি ল'ব। আৰু লগতে ৰিকুৱাৰমেণ্টবোৰো আছে, ইয়াত কি কি লাগিব আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব। ফিজ কিমান টকা দিব লাগিব লিখা আছে ইয়াতে। তাৰপিছত আপোনালোকে ইয়াতে এপ্লাই নাও ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাৰ্টিফিকেট উইল বি ডেলিভাৰ্ড 7 days, 7 দিনৰ ভিতৰত আহিব বুলি কৈছে, কিন্তু 7 দিনৰ অলপ টাইম লাগে, 7 দিনত নাহে। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছসমূহ ইয়াত ফিল আপ কৰি ল'ব। আপোনালোকে ফাদাৰ নেম, নিজৰ নেম, ইমেইল, মোবাইল নাম্বাৰবোৰ দি ল'ব। আপোনালোকে পেন কাৰ্ড নাম্বাৰ, ইয়াৰ পিছত আপোনালোকৰ চ'ৰ্চ অফ ইনকামটো দিব লাগিব। ইয়াত আপোনাৰ ইনকামটো কি হয় ইয়াতে চিলেক্ট কৰিব লাগিব। লেবাৰ হয়, বিজনেছ হয় বা ছাৰ্ভিচ হয়, কি কৰে আপোনালোকে তাতে ক্লিক কৰি দিব আপোনালোকে। তাৰপিছত আপোনাৰ অকুপেশ্যনটো লিখিব, আপুনি কি কৰে। ছাৰ্ভিচ কৰিলেও আপোনালোকে কি কৰে বা কি বছৰ আছে সেইটো লিখি দিব। তাৰপৰা টোটেল এনুৱেল ইনকামটো লিখি দিব, বছৰৰ ইনকামটো কিমান হয় আপোনালোকৰ। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো দিব, যি হয় আপোনালোকে নিজৰটো ফিল আপ কৰি ল'ব। ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত চাব ডিভিজনটো আহিব, মহকুমাটো চিলেক্ট কৰিব আহিব। তাত অট'মেটিক আহি যাব। আৰু কেতিয়াবা নাহিব পাৰে, কাৰণ নেটটো যদি শ্ল' থাকে তেতিয়াহ'লে অট'মেটিক এনেকৈ নাহিব পাৰে। চাৰ্কুলাৰ অফিচ বা কিবা কিবি এনে অট'মেটিক হ'ব পাৰে, বা আপোনালোকে তেতিয়া আকৌ এবাৰ ৰিট্ৰাই কৰি চাব, তেতিয়া আহি যাব আপোনালোকৰ। ইয়াতে গাঁৱৰ নামটো, ভিলেজৰ নামটো অট'মেটিক আহিব। তাৰপিছত পুলিচ ষ্টেচনটো লিখি দিব, পোষ্ট অফিচ আৰু পিনক'ডটো দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব। আৰু চিয়'ৰ বুলি চিয়'ৰ কৰি দিব, য়েছ কৰি দিব। য়েছ কৰাৰ পিছত আপোনালোকে ডকুমেণ্টছ আপলোড আহিব। ইয়াতে এড্ৰেছ প্ৰুফ এটা দিব, আপোনালোকে আধাৰ কাৰ্ড দিব, আইডেণ্টিটি প্ৰুফ আপোনালোকে পেন কাৰ্ড দিব পাৰে। তাৰপিছত আপোনালোকৰ লেণ্ড ৰেভিনিউ ৰিচিপ্টখন দিব, মাটিৰ খাজানা ৰিচিপ্টখন ইয়াতে আপলোড কৰি দিব। আৰু যাৰ যাৰ চেলেৰী শ্লিপ আছে তেখেতসকলে চেলেৰী শ্লিপটো দিব, ইয়াতে আপলোড কৰি দিব। আৰু যিসকলৰ চেলেৰী শ্লিপ নাই তেখেতসকলে আপোনালোকে গাঁও প্ৰধানৰ পৰা এখন লিখাই ল'ব পাৰে, কিমান ইনকাম হয় বুলি। আপোনালোকে গাঁও প্ৰধানৰ পৰা লিখাই মেলি আপোনালোকে লৈ আহিব আৰু ইয়াত স্কেন কৰি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট
ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব আহিব। পে'মেণ্ট কৰি দিব। আপোনাৰ পে'মেণ্ট কৰাৰ পাছত আপোনাৰ এপ্লিকেশ্যনখন অনলাইন এপ্লাই হৈ যাব। তাৰপিছত আপোনাৰ 30 ডেইজৰ ভিতৰত আপোনাৰ চাৰ্টিফিকেটখন অনলাইন আহি যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড লগত ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।